নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ডিচেম্বৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰটাকৈ বৃহৎ প্ৰতিশ্ৰুতি। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পোনে পোনে সোমাব 1750 টকাকৈ। এইটো নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3100 টকা দিব পাৰে। 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আত্মীয়তা প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। নতুন বছৰতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰতিশ্ৰুতি সংকল্প পত্ৰত উল্লেখ আছে। আগন্তুক 5 বছৰত অতি সক্ৰিয় হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছে নেকি? তেন্তে অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত টকা প্ৰদান কৰিব। সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্য প্ৰদান কৰিব। UPSC আৰু APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি। BPL পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত ৰাজসাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নতুন বছৰতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিখনক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। হয়, যদি আপোনাৰ ঘৰত BPL কাৰ্ড আছে তেনে ক্ষেত্ৰত আৰু আপুনি বহুতো সুবিধা লাভ কৰিব। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। মিছন বসুন্ধৰাৰ জৰিয়তে লাভ কৰিব মাটিৰ পট্টা। বিজেপিৰ মুখ্যমন্ত্ৰী আৰু সাংসদ উপস্থিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, ৰঞ্জিত দাসৰ অংশগ্ৰহণ। মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ। বিজেপিয়ে এটা নহয় দুটা নহয় 15টাকৈ সংকল্প পত্ৰত উল্লেখ কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকল সাৱধান। অবৈধ নাগৰিকক লৈ ডাঙৰ একশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ একশ্যন ল'ব। বহু মানুহে NRCত আবেদন নকৰাকৈ লৈছে আধাৰ কাৰ্ড। আপুনি এনেকুৱাকৈ আধাৰ কাৰ্ড লৈছে নেকি? অবৈধভাৱে সোমোৱা সকলো লোকে বহিষ্কাৰ কৰি দিয়াৰ হ'ব, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। অবৈধভাৱে সোমোৱা সকলো লোককে বহিষ্কাৰ কৰি দিয়া হ'ব ৰাজ্যৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকল সাৱধান। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অধিক দামত গেছ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান হওক। নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেণ্টে। অধিক দাম লোৱা এজেণ্টৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো 1 টকা বেছি ল'ব নোৱাৰিব গেছ চিলিণ্ডাৰত। দাম বেছি ল'লে এজেণ্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। সাৱধান, জনতাক লুটি খোৱাসকলৰ বাবে সাধাৰণ বাণী জাৰি কৰিছে। সাধাৰণ জনতাক লুটি খোৱা কোনো লোককে ৰেহাই নিদিয়ে চৰকাৰে। অধিক দামত গেছ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদত। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ দুৰ্নীতি হৈ আছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ হিতাধিকাৰীয়ে কৰিব লাগিব 7টা নতুন কাম। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি। নতুন বছৰতে নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকল লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামৰ দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব। চেনি, দালি আৰু নিমখ কমকৈ দিব নোৱাৰিব। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলে গ্ৰহণ নকৰিব আপুনি। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। E-post মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। আৰু আকৌ 10 তাৰিখৰ পৰা লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে 10 তাৰিখে লাখ লাখ টকাৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি শীঘ্ৰে কৰি লওক KYC আপডেট যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক 10 তাৰিখৰ পূৰ্বে KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত এই টকা নাপাব অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধনৰাশি বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে লাভ কৰিব টকা এটা নহয় দুটা নহয় 7টাকৈ আঁচনিৰ টকা প্ৰদান কৰা হ'ব 10 জানুৱাৰীত আৰু 10 জানুৱাৰীৰ পূৰ্বে যদি আপোনাৰ একাউণ্টটো আপডেট কৰা নাই কিবা অসুবিধা হৈ আছে অতি শীঘ্ৰে আপডেট কৰক অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অতি শীঘ্ৰে সকলোৱে এই কাম কৰি ৰাখিব পাৰে অন্যথা আপোনাৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SITৰ গোচৰ ৰুজুৰ পাছতে মুখ খুলিলে অখিল গগৈ কেইবাটাও বিস্ময় মন্তব্য কৰিছে চাৰ্জশ্বিটকাৰৰ ব্যক্তিগত সম্পত্তি নহয় ই ৰাজহুৱা তথ্য কেৱল মই ৰাজহুৱা কৰাৰ বাবে মোৰ ওপৰত গোচৰ তৰিছে যদি মই ভুল কৰিছোঁ তাৰ বাবে জগৰীয়া সংবাদ মাধ্যমত মোৰ হাতত থকাৰ বাবে প্ৰতিটো সংবাদ মাধ্যমৰ হাতত আছে চাৰ্জশ্বিট জুবিনৰ ন্যায়ৰ বাবে নহয় মোৰ গ্ৰেপ্তাৰৰ বাবেহে চলিছে অভিসন্ধি মোক জেলত দিলেও মই ন্যায় নিদিয়া পৰ্যন্ত মনে মনে নাথাকোঁ ইয়াত 2026ৰ ৰাজনৈতিক এজেণ্ডাত পৰিণত হৈছে মই অসুস্থতাৰ পাছতো SITৰ জাননীৰ পাছতে গুৱাহাটীলৈ আহিছোঁ জেল যাবলৈ মই ভয় কৰা মানুহ নহয় আটাইতকৈ বেছি গোচৰ থকা মানুহজনে মই চাৰ্জশ্বিটক প্ৰশংসা নকৰাৰ বাবেও গোচৰ তৰিছে এনেকুৱাকৈ অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে SITয়ে নিজে এখন চাৰ্জশ্বিট লিক কৰি দিছে হত্যাকাণ্ড বুলি দিয়াৰ বাবে সকলোৱে বাবা দিব বুলি ভাবিছিল আৰু বহুতে বাবা দিবলৈ আৰম্ভ কৰিছিল SITৰ গোচৰ ৰুজুৰ পাছতে মুখ খুলিলে অখিল গগৈয়ে মই ওলোটা মাৰিলোঁ আৰু সমালোচনা কৰিলোঁ সেইকাৰণে মোক ভয় খুৱাবলৈ গোচৰ দিছে বাবা দিয়াসকলক একো কৰা নাই চাৰ্জশ্বিট ৰাজহুৱা কৰাটো অপৰাধ নহয় কেৱল এয়াই নহয় দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ বাবে মোৰ ওপৰত গোচৰ তৰিছে SITৰ গোচৰ ৰুজুৰ পাছতে মুখ খুলিলে অখিল গগৈ হয় অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমান মহিলাক অপমান কৰি গ্ৰেপ্তাৰ হ'ব নেকি নীতিশ কুমাৰৰ বিৰুদ্ধে জাগিছে মুছলমান সমাজ মহিলাৰ হিজাব টানি আজিও ক্ষমা খোজা নাই নীতিশ কুমাৰে এইবাৰ নীতিশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মেহবুবা মুফতিৰ কন্যাই জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা ইলিতিজা মুফতিৰ এজাহাৰ আৰু এগৰাকী মুছলমান মহিলাৰ গৰিমা ভংগৰ অভিযোগ FIRত মানসিকভাৱে ভাঙি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত চিকিৎসক নুছৰাত প্ৰবীণে নুছৰাতৰ ভাতৃয়ে জনাইছে এই কথা সংবাদ মাধ্যমযোগে চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়ত ঘটিছিল এই ঘটনা মুখ্যমন্ত্ৰী অপমান কৰাৰ বাবে বিহাৰ চৰকাৰৰ কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰৰ এই কাণ্ডক লৈ তীব্ৰ সমালোচনা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 ঘণ্টা অকলিত বাংলাদেশী চিনাক্তকৰণ হোৱা 15 নাগৰিকৰ গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা লৈ যোৱা হ'ল 14 বাংলাদেশীক আটাইকে মানকাছাৰ সীমান্তৰে পঠিওৱা হ'ব বাংলাদেশলৈ 15 বাংলাদেশীক চিনাক্তকৰণ কৰিছিল নগ বিদেশী ন্যায়াধিকৰণে দীৰ্ঘদিনে ডিটেনশ্যন কেম্পতে আছিল বাংলাদেশী কেইটা আৰু 24 ঘণ্টা উকলিল আৰু বাংলাদেশী কেইটা চিনাক্ত হোৱাৰ পিছতে 15 নাগৰিক আৰু 15 নাগৰিকক অভিষেকত লৈ যোৱা হৈছে যোৱাকালি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদেশী ঘোষণা কৰাৰ পাছতে হাহাকাৰ বিদেশী ন্যায়াধিকৰণে 15 জনলৈ ব্যক্তি ঘোষণা কৰিছে বিদেশী জুৰিয়াৰ আহেদা খাতুনৰ বাসগৃহত কান্দোনৰ দল আহেদা গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা বাংলাদেশলৈ প্ৰাণ মহিলাগৰাকীৰ পিতৃ মাতৃ এতিয়াও জীৱিত মুঠ 13 ল'ৰা ছোৱালী কেৱল আহেদাকে বাংলাদেশী চিনাক্ত পিতৃ মাতৃ ভাৰতীয় হ'লে সন্তান কেনেকৈ বাংলাদেশী হ'ল এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে জুমা নামাজৰ পাছতে ক্ষোভ উজাৰিলে গাঁওবাসীয়ে জুৰিয়াৰ আহেদা খাতুনৰ বাসগৃহত এতিয়া কান্দোনৰ দল দেখা গৈছে
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলে এতিয়াৰ পৰা সাৰি নাযাব ঘৃণামূলক মন্তব্য কৰিলে হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব সমান্তৰালভাৱে 50,000 কোটি টকাৰ জৰিমনা ভৰিব লাগিব বিধানসভাত উত্থাপন হৈছে হেড স্পিচ হেড ক্ৰাইম বিৰোধী বিধেয়ক কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে নতুন বিধেয়কৰ জৰিয়তে ঘৃণাসূচক মন্তব্যকাৰীক উচিত শাস্তি প্ৰদানৰ লক্ষ্য কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলে এতিয়াৰ পৰা সাৰি নাযাব ঘৃণামূলক মন্তব্য কৰিলে হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ অশান্ত অসম নাগালেণ্ড সীমান্ত অসমৰ মাটিতে অসমীয়াক ভয়ংকৰ আক্ৰমণ অসমৰ মাটিৰ জংঘল কটাত বাধা আৰোপ কৰিছে নগাৰ নিজৰ মাটিত জংঘল পৰিষ্কাৰ কৰিবলৈ গৈ এতিয়া অপদস্থ কাৰ্বি লোক জেচিবিৰে কামত নিয়োগ হৈ থকা লোকসকলক বাধা নগাৰ প্ৰায় 70ৰ পৰা 80 জনীয়া নগালোকৰ এই কাণ্ড কাৰ্বি লোকসকলক বন্দুকেৰে ভাবুকি দি মাৰধৰ কৰে কেৱল এয়াই নহয় অশ্লীল ভাষাৰে গালি গালাজ কৰে বুলিও অভিযোগ উত্থাপিত হৈছে সমস্যা সমাধান নহ'লে নাগালেণ্ডৰ বাহন অসমৰে যোৱাত বাধাৰ হুংকাৰ জাঙুৰ খাই উঠিল কাৰ্বি আংলঙৰ জাতীয় দল সংগঠন পৰৱৰ্তী সময়ত পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত আৰক্ষী মোতায়েন আৰু CRPF মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ মহকুমাৰ প্ৰশাসন আকৌ অশান্ত অসম নাগালেণ্ড সীমান্ত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত আজমল হয় মৌলানা বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমলে প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব এনেকুৱাকৈ মন্তব্য কৰিছে নগাঁও জিলা আয়ুক্তক তীব্ৰ কটাক্ষ আজমলৰ 15 নাগৰিকৰ হৈ আইনী যুঁজ দিব এয়াই ইউডিএফ দলে যিহেতু আজিৰ ভিতৰতে ভাৰত ত্যাগৰ নিৰ্দেশ আছে 15 নাগৰিকৰ আৰু যোৱাকালি ভাৰত ত্যাগ কৰিছে চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত মৌলানা বদৰুদ্দিন আজমল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বৰপেটাত বৃহৎ উৎসৱ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৎসৱ হ'বলগীয়া জিলাৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰ প্ৰশাসনে এইবাৰ বৰপেটাৰ চুকে কোণে হ'ব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰতিটো প্ৰান্ত হ'ব এনেকুৱাকৈ উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এইফালৰ পৰা উচ্ছেদ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত চৰকাৰী ভূমিত বাস কৰি আছে লোক কোনো বেদখলকাৰী সাৰি নাযাব হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত বৃহৎ ইভিকশ্যন হ'বলৈ গৈ আছে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইফালৰ পৰা উচ্ছেদ আৰম্ভ কৰিছে আৰু উচ্ছেদক লৈ পুনৰ জাননী জাৰি কৰিছে বৰপেটাত আৰু বৰপেটাত শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব So thank you for watching full video.